আজি আমি কলাপত্ৰ ওলাইছিলোঁ আমাৰ অভিযুক্ত গোৱালপাৰা গোটেইখন ডিষ্ট্ৰিক্টতে আমাৰ আজিৰ দিনটোতে 28 আগষ্ট 1949 চনৰ 28 আগষ্টৰ দিনটোতে কোচ ৰজা ভূপ বাহাদুৰৰ লগত আমাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ লগত এটা মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিলে। এগ্ৰিমেণ্টৰ যোগেদি আমাৰ যে কোচ কমতাপুৰ ৰাজ্যখন আছিলে, কোচবিহাৰ ৰাজ্যখন, এইখন গড় শ্ৰেণীৰ ৰাজ্য হিচাপে চামিল হৈছিলে। কিন্তু আমাক আজিৰ দিনত এই কোচ ৰাজবংশী বৃহত্তৰ জনগোষ্ঠী আজি প্ৰতাৰিত হৈ আছে। ভাৰত চৰকাৰে আমাক প্ৰতাৰিত কৰি আছে বাৰম্বাৰে। আজিৰ দিনত আমাৰ যি KLO অধ্যক্ষ জীৱন সিংহ আছিলে, এই তেখেত ডাঙৰীয়াক প্ৰতাৰিত কৰি চলনা কৰি আনি পেলাই আজি ৰাখিছে। কিন্তু আজিৰ দিনত শান্তি চুক্তি ক'ত? কিন্তু আমি খুব দুখেৰে আমি জনাওঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক বাৰম্বাৰে প্ৰতাৰিত কৰি আছে। সেই উপলক্ষে আজিৰ দিনটোতে আমি আমাৰ প্ৰতাৰিত দিৱস হিচাপে গোটেইখন জিলাতে আমি কলা পতাকা পোষ্টিং কৰিছিলোঁ অসম তথা ভাৰত চৰকাৰৰ এগেইনষ্টত। আজি চাওক, আমাৰ 1949 চনৰ 28 আগষ্ট তাৰিখে আমাৰ কমতাপুৰ ৰাজ্যখন ভাৰত চৰকাৰৰ লগত চামিল হয়। যে এইটো চুক্তিত আছিল মাৰ্জাৰ এগ্ৰিমেণ্টত যে আমি কেতিয়াবা যদি আমাৰ জনগোষ্ঠী যদি কেতিয়াবা আমি ৰাজ্য বিচাৰোঁ তৎক্ষণাত ভাৰত চৰকাৰে দিবলৈ বাধ্য আমাক। তো সেইটো সময়ত দেখা গৈছে চৰকাৰে আমাক ৰাজ্য দিয়াটো দূৰৰে কথা, অসমত দেখা গৈছে আমি বিগত দিনত আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে আমি দাবী কৰি আহিছোঁ যে আমাক কমচে কম জনজাতিকৰণটো দি আমাৰ খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষা দিয়ক। কাৰণ এইটো সময়ত দেখা গৈছে আজি সুৰক্ষাৰ নামত আজি যাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি আমি বিধানসভাৰ মজিয়াত দেখা পালোঁ আজি মাইনৰিটি বা বংগমূলীয় মিয়া মানুহ লৈ যিহেতু কৈছে যে নাই চেলেঞ্জ কৰাৰ নিচিনাকৈ কৰি পদক্ষেপ লৈ আছে। কিন্তু সেইটো সময়ত আমি দাবী জনাইছোঁ জনগোষ্ঠী, আমি ইয়াৰে খিলঞ্জীয়া জনগোষ্ঠী দাবী জনাইছোঁ আমাৰ ৰাজ্য থকা এটা জনগোষ্ঠী আমি আজি ভূমিহীনৰ পৰা আদি কৰি গোটাইখিনি হেৰুৱাব লগা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।